নমস্কাৰ লতা দিদিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৰম্ভ কৰিছো প্ৰাইম টাইম 18 আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা খন্তেক পিছতে ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ'ব ভাৰত ৰত্ন লতা মংগেশকাৰৰ অন্ত্যেষ্টিক্ৰিয়া ইতিমধ্যে মুম্বাইৰ ছত্ৰপতি শিৱাজী পাৰ্কলৈ অনা হৈছে মহান শিল্পীগৰাকীৰ নশ্বৰতে লতাজীক শেষ বিদায় জনাবলৈ শিৱাজী পাৰ্কত ভিৰ কৰিছে অজস্ৰ গুণমুগ্ধই লতাজীৰ শেষ কৃত্যত অংশ ল'বলৈ শিৱাজী পাৰ্কলৈ ইতিমধ্যে ৰাওনা হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মহান শিল্পীগৰাকীৰ অন্তিম যাত্ৰাত অশ্ৰুসিক্ত নয়নেৰে বিদায় জনালে শত সহস্ৰ গুণমুগ্ধ তথা অনুৰাগীসকলে লতা মংগেশকাৰৰ মৃত্যুত দুদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে চৰকাৰে বিগত 29 দিন ধৰি চিকিৎসাধীন হৈ থকাৰ পিছত আজি নিয়তিৰ ওচৰত হাৰ মানিলে ভাৰত ৰত্ন লতা মংগেশকাৰে সুদীৰ্ঘ 70 বছৰ ধৰি ভাৰতীয় সংগীত জগত জীপাল কৰি অহা লতা মংগেশকাৰৰ মৃত্যুৰ লগে লগে উকা হৈ পৰিল ভাৰতৰ সংগীত জগত অৱসান ঘটিল ভাৰতীয় সংগীত জগতৰ স্বৰ্ণীল অধ্যায়ৰ ইতিমধ্যে আমি আজি পুৱাৰে পৰাই আপোনালোকক পোনপটে সম্প্ৰচাৰ দেখুৱাই আছো লতা মংগেশকাৰৰ অন্তিম যাত্ৰাৰ কাৰ্যসূচী আপোনালোকে দেখিবলৈ পালে যি পথেদি লতা মংগেশকাৰৰ পাৰ্থিৱ শৰীৰটো কঢ়িয়াই অনা হৈছিল সেই পথত হাজাৰ হাজাৰ লোকৰ ভিৰ হৈছিল সকলোৱে পুষ্পাঞ্জলি অৰ্পণ কৰি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল লতা মংগেশকাৰক এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমান মুম্বাইত আৰু এয়া বৰ্তমান দৃশ্য আপোনালোকে দেখি আছে মুম্বাইৰ ছত্ৰপতি শিৱাজী পাৰ্কৰ ইতিমধ্যে ভিভিআইপি সকলৰ তাত আগমন ঘটিছে শৰদ পাৱাৰ উদ্ধৱ ঠাকৰেকে ধৰি বহু ভিভিআইপিৰ তাত আগমন ঘটা দেখিবলৈ পোৱা গৈছে আৰু কিছু সময়ৰ পাছতেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি তাত উপস্থিত হ'ব আৰু নৰেন্দ্ৰ মোদী অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ইতিমধ্যে তেওঁ কৈছে যে 6 বজাৰ পৰা 6:30 বজাৰ ভিতৰত আহি উপস্থিত হ'ব তাত আৰু এই অন্তিম শ্ৰদ্ধাঞ্জলিৰ পাছতেই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব লতা মংগেশকাৰৰ বাস্তৱ যেন নলগা এক কথা লতা মংগেশকাৰ আমাৰ মাজৰ পৰা হঠাৎ যে আঁতৰি যাব সেয়া কোনেও কল্পনা কৰা নাছিল কিন্তু এয়াই হৈছে নিয়তিৰ নিষ্ঠুৰ পৰিহাস কাৰণ মৃত্যু হ'ল বাস্তৱ আৰু সেই মৃত্যুৰ সৈতে 29 দিন ধৰি যুঁজি আছিল লতা মংগেশকাৰে মুম্বাইৰ ব্ৰিজকেণ্ডি হস্পিটেলত তেওঁ ভৰ্তি হৈ আছিল দিন যিমানেই বাগৰিছিল সিমানেই স্বাস্থ্যৰ অৱনতি হৈ গৈ আছিল তেওঁৰ পোষ্ট কোভিডত তেওঁ বহু সমস্যাত জৰ্জৰিত হৈছিল মাল্টিপল অৰ্গেন ফেইলাৰত তেওঁ আক্ৰান্ত হৈছিল বা ভুগিছিল বহুকেইটা অৰ্গেন ইতিমধ্যে বিকল হৈ পৰিছিল এয়া শচীন তেণ্ডুলকাৰকো আমি দেখুৱাইছোঁ পৰিয়ালৰ সৈতে শচীন তেণ্ডুলকাৰ শ্বাহৰুখ খানো তাত উপস্থিত আছে মুঠতে সাংস্কৃতিক জগত ক্ৰীড়া জগত ৰাজনৈতিক জগত সামাজিক জগত প্ৰত্যেকটো ক্ষেত্ৰৰ মানুহৰ তাত সমাগম ঘটিছে সকলোৱে অত্যন্ত মৰম কৰিছিল ভাল পাইছিল শ্ৰদ্ধা কৰিছিল লতা মংগেশকাৰক পীয়ুষ গোয়েলকো তাত দেখিবলৈ পোৱা গৈছে মুঠতে এজনৰ পাছত আন এজন নেতা মন্ত্ৰী সাংস্কৃতিক কৰ্মী সামাজিক কৰ্মী ক্ৰীড়া কৰ্মী প্ৰত্যেকগৰাকী লোকৰ ভিৰ হৈছে তাত লতাজীৰ সহজ সৰল ব্যক্তিত্বই সকলোকে আকৰ্ষিত কৰিছিল সেইবাবেই তেওঁৰ এই অন্তিম যাত্ৰাৰ কাৰ্যসূচীত সকলোৱে অংশ লৈছে অতি মৰমৰ এগৰাকী শিল্পী শ্ৰদ্ধাৰ এগৰাকী শিল্পী লতা মংগেশকাৰ তেওঁৰ ব্যতিক্ৰমী জীৱনশৈলী সহজ সৰল জীৱনশৈলীয়ে সদায় সকলোকে আকৰ্ষণ কৰিছিল এয়া চিতা সম্পূৰ্ণৰূপে সাজু কিছু সময়ৰ পাছতেই লতা দিদিৰ নশ্বৰ দেহ চিতাত তুলি দিয়া হ'ব তেওঁৰ ভগ্নী এতিয়াও ভগ্নীৰ এক শোকাকুল ছবি উষা মংগেশকাৰ আশা ভোসলে তেওঁলোকে বাস্তৱ যেন নলগা তেওঁলোকৰ বাবে সকলোৰে বাবে আচলতে বাস্তৱ যেন নলগা এক কথা যে লতা মংগেশকাৰ আজি আমাৰ মাজত নাই কিন্তু নিয়তিয়ে আমাৰ মাজৰ পৰা আঁতৰাই লৈ গ'ল এইগৰাকী মহান শিল্পীক ভাৰতৰ স্বৰ্ণীল সাংগীতিক যুগৰ এনেধৰণে অৱসান ঘটিল 92 বছৰ বয়সত মহাপ্ৰয়াণ ঘটিল লতা মংগেশকাৰৰ এতিয়া শোকস্তব্ধ দেশবাসী হৃদয় ভৰা শ্ৰদ্ধাঞ্জলি সকলোৱে জ্ঞাপন কৰিছে স্বাভাৱিকতে লতা মংগেশকাৰৰ মহাপ্ৰস্থান দেশৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি আৰু এই ক্ষতি যে অদূৰ ভৱিষ্যতে সহজেই পূৰণ হ'ব সেয়া কাৰোৰে মনে নকয় দেশবাসীৰ মাজত শাৰীৰিকভাৱে এইগৰাকী মহান শিল্পী নাথাকিলেও তেওঁৰ সৃষ্টি আৰু কণ্ঠ চিৰদিন চিৰকাল প্ৰবাহিত হৈ থাকিব প্ৰতিজন ভাৰতীয়ৰ হীৰাই হীৰাই আমি পুনৰ কওঁ কেইবাটাও কালজয়ী গীত তেওঁ পৰিৱেশন কৰিছিল
30টা ভাষাত ভাৰতৰ 30টা বিভিন্ন ভাষাত তেওঁ গীত পৰিৱেশন কৰিছিল। তেওঁৰ গীতৰ সংখ্যা যদি হিচাপ কৰিবলৈ যাওঁ তেনেহ'লে সেয়া 30,000তকৈও বেছি হ'ব। কেইবাটাও কালজয়ী গীতৰ ভিতৰত লতা মংগেশকাৰৰ এক অন্যতম গীত হ'ল এ মেৰে वतन के लोगों। ভাৰত চীন যুঁজত শ্বহীদ হোৱা ভাৰতীয় সেনা জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনাই 1963 চনৰ গণৰাজ্য দিৱসত এই গীতটো যেতিয়া পৰিৱেশন কৰিছিল লতা মংগেশকাৰে, তেতিয়া সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ চকুৰে চকুলনি কৰি আহিছিল। উদ্বুদ্ধ কৰিছিল দেশপ্ৰেমৰ বাবে লতা মংগেশকাৰৰ এই গীতটোৱে। সমগ্ৰ ভাৰতবাসীক জাগ্ৰত কৰিছিল লতা মংগেশকাৰে তেওঁৰ গীতসমূহৰ জৰিয়তে। সেয়েহে প্ৰতিটো প্ৰজন্মৰে প্ৰিয় শিল্পী লতা মংগেশকাৰ। কোনো পৰিয়ালৰ যদি 5 বা 6জন সদস্য, সেই 5-6জন সদস্যৰ প্ৰতিগৰাকীয়ে প্ৰিয় লতা মংগেশকাৰ। প্ৰতিটো প্ৰজন্মই লতা মংগেশকাৰৰ গীতক আঁকোৱালি লয় আৰু তেওঁৰ গীতসমূহ চিৰসেউজ হৈ থাকি গৈছে আৰু থাকি যাব, অমৰ হৈ থাকি যাব। যদি তেওঁ আমাৰ মাজত যদিও তেওঁ নাই, কিন্তু তেওঁৰ এই গীতসমূহেই তেওঁৰ সুবাস আমাক দি থাকিব, তেওঁক প্ৰতিটো ক্ষণত আমাৰ মাজত জীয়াই ৰাখিব। এই বিদায় ক্ষণত আজি ক'বলৈ যেন কোনো লোকৰেই ভাষা নাই, ক'বলৈ যেন কোনো লোকৰেই কথা নাই। যিসকলে তেওঁৰ সান্নিধ্য লাভ কৰিছিল তেওঁলোকে কেৱল অতীত স্মৃতিসমূহ ৰোমন্থন কৰি আছে। সেই বিশেষ ক্ষণসমূহ যি সময়ত লতা দিদিক তেওঁলোকে কাষৰ পৰা পাইছিল, সেই ক্ষণসমূহ সদায় সকলোৱে আজি ৰোমন্থন কৰি আছে। ইতিমধ্যে আমালৈ বহুকেইটা শোকবাৰ্তা আহিছে আৰু সকলোৱে নিজৰ মনৰ ভাৱসমূহ প্ৰকাশ কৰিছে। লতা মংগেশকাৰবিহীন ভাৰতীয় সংগীতৰ কথা যেন কোনেও ভাবিবই নোৱাৰে। ভাৰতৰ সংগীতৰ কণ্ঠ লতা মংগেশকাৰ, সকলোৰে বাবে আদৰ্শ লতা মংগেশকাৰ। আৰু সেয়েহে আজি যুৱ প্ৰজন্মৰ পৰা জ্যেষ্ঠজনলৈকে সকলোৱে লতা দিদিৰ কথা উল্লেখ কৰিছে, সকলোৱে লতা দিদিৰ কথা স্মৰণ কৰিছে। লতা দিদিয়ে আশীৰ্বাদ দি যাব ভাৰতবাসীক, সেইটোৱে সকলোৱে কামনা কৰিছে। 1929 চনত তেওঁ জন্মগ্ৰহণ কৰিছিল এক সংস্কৃতিবান পৰিয়ালত। তেওঁ পিতৃ দীননাথ মংগেশকাৰৰ পৰা সংগীতৰ আদিপাঠ লৈছিল, কিন্তু তাতো বাধা আহিছিল। কাৰণ সেই সময়ছোৱাতে যেতিয়া তেওঁৰ মাত্ৰ বয়স 13 বছৰ হৈছিল, তেতিয়াই তেওঁ পিতৃক হেৰুৱাইছিল। কিন্তু থমকি ৰোৱা নাছিল লতা মংগেশকাৰ। তেওঁ নিজৰ লক্ষ্যত আগবাঢ়ি গৈছিল আৰু সেয়েহে হয়তো লতা মংগেশকাৰ আজি আমাৰ মাজত অমৰ হৈ আছে, সদায় অমৰ হৈ থাকিব। নিজৰ লক্ষ্যত অটল থাকিব পৰাটোৱেই মানুহৰ শ্ৰেষ্ঠত্ব, সেইটো লতা মংগেশকাৰে প্ৰমাণ কৰি থৈ গ'ল। তেওঁ দেখুৱাই থৈ গ'ল সকলোকে এটা বিশেষ বাট, যুৱ প্ৰজন্মক বিশেষকৈ সেই বাটটো লতা মংগেশকাৰে দেখুৱাই থৈ গ'ল। কেনেধৰণে কম বয়সতেই তেওঁ একমাত্ৰ সাধনাৰ জৰিয়তে উৎকৃষ্ট ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল আৰু প্ৰতিটো কৰ্মতে যে সাধনা প্ৰয়োজন, সেই কথাটো বাৰে বাৰে লতা মংগেশকাৰে উল্লেখ কৰিছিল। আৰু লতা মংগেশকাৰে ধাৰাবাহিকভাৱে ভাৰতৰ সংগীত ক্ষেত্ৰখনক কেৱল অৱদানেই আগবঢ়াই থৈ গ'ল। অৱশ্যে জীৱনৰ বিয়লি বেলাত বাৰ্ধক্যজনিত কাৰণত আৰু অসুস্থতাৰ বাবেই তেওঁ কিছু আঁতৰত আছিল সংগীত জগতৰ পৰা, কিন্তু তেওঁৰ আশীৰ্বাদ সদায় চিৰকাল ভাৰতবাসীৰ বুকুত আছে, ভাৰতবাসীৰ শিৰত আছে। আৰু ভিৰ আমি দেখুৱাইছোঁ আপোনালোকক, এয়া ছত্ৰপতি শিৱাজী পাৰ্কৰ, য'ত বহু সংখ্যক লোকৰ সমাগম হৈছে। অৱশ্যে কিছু নিৰাপত্তা বেষ্টনীও তাত গঢ়ি তোলা হৈছে, কাৰণ ভিৰ সময় যোৱাৰ লগে লগে বৃদ্ধি পাই গৈ আছে। আৰু লতাজী আমাৰ ৰহে এনেধৰণৰ শ্লোগানো শুনিবলৈ পোৱা গৈছে তাত উপস্থিত লোকসকলৰ কণ্ঠত। লতাজীৰ গানসমূহ সকলোৱে গুণগুণাই আছে, সেৱা জনাইছে দূৰৰ পৰাই, বহুতে পুষ্পাঞ্জলি অৰ্পণ কৰিছে। এয়াই হ'ল অকৃত্ৰিম মৰম লতা দিদিৰ প্ৰতি। কিমান ভাল পাব পাৰে তেওঁৰ গুণমুগ্ধসকলে, তাৰেই এয়া জ্বলন্ত প্ৰমাণ। আজি যেতিয়া পুষ্পসজ্জিত স্বৰ্গৰথখন মুম্বাইৰ ৰাজপথেদি শ্মশানলৈ আহি আছিল, সেই সময়ছোৱাতো পথৰ দুয়োকাষে কণ কণ শিশুৰ পৰা আবাল বৃদ্ধ বনিতালৈকে সকলোৱে শাৰী পাতি পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ ৰৈ আছিল। লতাজীৰ পাৰ্থিৱ শৰীৰত সকলোৱে পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ এবাৰ চেষ্টা কৰিছিল। বহুতে লতাজীৰ সেই স্বৰ্গৰথখনৰ সৈতে একেলগে পদব্ৰজে
এই শিৱাজী ছত্ৰপতি পাৰ্কলৈ আহি আছিল। শিৱাজী পাৰ্কলৈ আহি থকাৰ সেই মুহূৰ্তৰ দৃশ্য আপোনালোকে পোনপটীয়া সম্প্ৰচাৰত দেখিছিল আৰু গুণমুগ্ধসকলে নিজৰ মন্তব্যও প্ৰদান কৰিছিল। এক শোকাকুল অৱস্থা সকলোৰে মাজত, কিন্তু এই শোকাকুল অৱস্থাৰ মাজতো সকলোৱে মাত্ৰ এটাই কথাই কৈছে যে লতা দিদিৰ আশীৰ্বাদ যাতে প্ৰতিগৰাকী ভাৰতীয়ৰ শিৰত চিৰকাল থাকে। আৰু যিসকল সংগীতৰ জগতত নতুনকৈ খোজ দিছে তেওঁলোকে লতা দিদিৰ পৰা বহুখিনি শিকিবলগীয়া আছে। লতা দিদিৰ জীৱন সংগ্ৰাম বা সমগ্ৰ জীৱনটো অধ্যয়ন কৰিলে প্ৰকৃত অৰ্থত এগৰাকী শিল্পী কেনেধৰণে হ'ব পাৰি সেই কথা অনুমান কৰিব পৰা যায়। তেওঁ ব্যতিক্ৰমী জীৱনশৈলী আৰু সহজ সৰল জীৱনশৈলীৰে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল। কেতিয়াও অহংকাৰ ভাৱ তেওঁৰ ব্যক্তিত্বত ফুটি উঠা নাছিল। এগৰাকী প্ৰকৃত অৰ্থত শিল্পী, মানৱ শিল্পী লতা মংগেশকাৰ। আজি আমি লতা মংগেশকাৰক হেৰুৱাইছোঁ আৰু এই ক্ষণটো অত্যন্ত দুৰ্ভাগ্যজনক সমগ্ৰ দেশবাসীৰ বাবে। আৰু কিছু সময়ৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰী আহি উপস্থিত হ'ব আৰু দীঘলীয়া শাৰী আপোনালোকে চাওক, বহু দূৰৰ পৰা মানুহৰ দীঘলীয়া শাৰী লানি নিচিকা সোঁত কেৱল লতা দিদিক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ। এই দীঘলীয়া শাৰীত আপোনালোকে যদি মন কৰে তেনেহ'লে পুৰুষ, মহিলা, বৃদ্ধ সকলো আছে। সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব আৰু আমাৰ সাংবাদিকে কেমেৰাত বন্দী কৰিছে এইসমূহ দৃশ্য। বহুত দূৰ দূৰণিৰ পৰা লোকসকল ঢপলিয়াই আহিছে। কেৱল যে মহাৰাষ্ট্ৰ ৰাজ্যখনৰে লোক এইসকল তেনে নহয়। ইতিমধ্যে এই পুৱাৰ ভাগতে এই খবৰ বিয়পি পৰাৰ লগে লগে আন আন ৰাজ্যৰ পৰাও লতা দিদিৰ বহু সংখ্যক গুণমুগ্ধই ঢপলিয়াই গৈছে মুম্বাইলৈ। আৰু বৰ্তমান এয়া শিৱাজী পাৰ্কত অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সকলো নীতি নিয়ম কৰি থকা হৈছে আৰু তাৰ মাজতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ দীঘলীয়া শাৰী। শিৱাজী পাৰ্কৰ বাহিৰত এয়া দীঘলীয়া শাৰী অসংখ্য গুণমুগ্ধৰ। আমাৰ সাংবাদিকে চেষ্টা কৰি আছে মন্তব্যসমূহ সংগ্ৰহ কৰিবলৈ, যদি সম্ভৱ হয় আমি শুনাম কি কয় এইসকল লোকে। ইতিমধ্যে আমি কৈছো इसमें बच्चे हैं, बूढ़े हैं, जवान हैं, और जब सुबह 8:12 पर सबने ये खबर सुनी तो किसी को विश्वास नहीं हो रहा था। ये देखिए पुलिस वहां पे लोगों को कंट्रोल करने में देखिए लगी हुई है, क्योंकि काफी लंबी ये भीड़ है। हाथ में लोगों के लता दीदी की तस्वीर है, आप देख सकते हैं वहां पर हाथों में तिरंगा झंडा भी है। लोग काफी भीड़ है, कोई नहीं चाहता कि जब तक उनका अंतिम संस्कार उससे पहले हम उनके दर्शन कर ले। सड़क के इस पार, सड़क के उस पार, हर तरफ दीदी को देखने के लिए महाराष्ट्र से, पूरे मुंबई से लोग यहाँ पहुंचे हुए हैं। यही प्यार है, यही शख्सियत थी लता दीदी की। उनका एक गाना था कि जरा याद करो वो कुर्बानी। आज हर कोई कह रहा है कि जरा याद कीजिए दीदी जी के वो गानों को, जरा याद कीजिए आज दीदी के उस समर्पण को, बलिदान को, संघर्ष को जिन्होंने देश के लिए किया है। 36 भाषाओं में 50,000 गाने उन्होंने गाए। इधर ये देखिए, मैंने अब एक वीडियो देखा व्हाट्सएप पे, उन्होंने कहा किसी का मैंने बुरा कभी नहीं चाहा, उसने कभी नहीं चाहा। वो कोकिला थी, भारत की कोकिला थी, उनके की वो अमर रहे, वो बहुत अच्छे थे गायक हाँ जी। हमें कोई लता पैदा होए, हाँ, फिर से लता दीदी कोई पैदा होए। आप किस तरह से लता दीदी को याद कर रहे हैं? मैं लता जी के गाने गाती हूँ। मैं तुम्हें याद करते करते जाएंगे रहने सारी, तुम ले गए हो हमसे सब नींद भी हमारी। ये देखिए, ये अपने अपने तरीके से इनको याद कर रहे हैं, क्योंकि तमाम गायकों के लिए वो प्रेरणा थी और सबकी हौसला अफजाई करती थी। आज हमारे बीच वो नहीं रही हैं। हम लोग बहुत भाग्यशाली है कि इनके ये सेंचुरी में हम लोग पैदा हुए, जिस सेंचुरी में लता जी है। तो हम बहुत दूर से आए दर्शन करने के लिए उनको। ये अंदाजा लगा सकते हैं आप, महाराष्ट्र के तमाम इलाकों से लोग यहाँ आ रहे हैं, कोई गाना गाकर, कोई गाना सुनकर उनको याद कर रहा है। और आप देख सकते हैं कि तमाम लोग, ये छोटे छोटे बच्चे, किस लिए बेटा आप लता दीदी को याद कर रहे हैं? हाँ, याद कर रहे हैं। हम लोग याद करके आया है इतना लंबा से। ये आप अंदाजा कर सकते हैं, हर कोई गम है, हर कोई गम में डूबा हुआ है। और यहाँ पे हर कोई यही कह रहा है कि जब हम खुशी होते थे तब उनके गाने सुनते थे, जब हम गम में होते थे तब उनके गाने सुनते थे। और यही वजह है
कि ये जो कतार है ये खत्म होने का नाम ही नहीं ले रही। हाथों में तिरंगा झंडा है, क्योंकि देश का नाम, देश के लिए जो संघर्ष उन्होंने किया है, देश के लिए जो बलिदान रहा है, 36 भाषाओं में उन्होंने 50,000 गाने गाए, देश का मनोरंजन किया, देश के हर व्यक्ति को सुकून दिया मिलता था। कोई उनकी फिल्म जो है, जब उनके गाने होते थे तो लोग उस फिल्म को देखने के लिए थिएटर पहुंच जाते थे। रीमा, अब मैं आपके पास जाना चाह रहा हूं, अंदर किस तरह का माहौल है रीमा? আমাৰ সাংবাদিকে অহৰহ গতিত এই পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াই আছে আৰু যি দীঘলীয়া শাৰীৰ কথা ইতিমধ্যে আমি উল্লেখ কৰিছিলোঁ, সেই দীঘলীয়া শাৰী যেন অন্তই নহ'ব, ইমান দূৰলৈকে দীঘলীয়া শাৰী, ইমান দূৰলৈকে কেৱল গুণমুগ্ধ লতা দিদিৰ মানুহৰ ভিৰ আৰু সকলোৱে সেইসমূহ ৰোমন্থন কৰিছে, যিখিনি কথা আমি ইতিমধ্যে উল্লেখ কৰি আছোঁ। লতা দিদিৰ গানসমূহ, আৰু এই লতা দিদিৰ গানসমূহ কিয় কালজয়ী হ'ল? কাৰণ তেওঁ সম্পূৰ্ণ সমৰ্পিত মনোভাৱেৰে এই গানসমূহ গাইছিল। তেওঁ প্ৰতিটো গান নিৰ্বাচনৰ সময়ত চকু ৰাখিছিল, সেই গানটো কিয় তেওঁ গাব, আৰু তেওঁ সম্পূৰ্ণ সমৰ্পিত মনোভাৱেৰে সেই গানটোক সময় দিছিল। সেই সময় দিয়াৰ বিনিময়ত সেই গানটোৱে পূৰ্ণতা পাইছিল, আৰু সেই গানসমূহ এতিয়া কালজয়ী, চিৰসেউজ। লতা দিদিৰ প্ৰতি অকৃত্ৰিম ভালপোৱা আছে বাবেই আজি এইসকল গুণমুগ্ধই দূৰ দূৰণিৰ পৰা আহি তাত দীঘলীয়া শাৰী পাতি আছে। শিৱাজী পাৰ্কৰ বাহিৰত গুণমুগ্ধসকলৰ মনৰ ভাৱ আপোনালোকে শুনিবলৈ পালে। অত্যন্ত ভাল পায় লতা দিদিক তেওঁলোকে। মোৰ আপোনাৰ সকলোৰে প্ৰিয় এগৰাকী মহান শিল্পী। এই মহান শিল্পীগৰাকীক আজি হেৰুৱাই সকলো শোকত ম্ৰিয়মান। কিন্তু এটা কথাও সকলোৱে কৈছে যে তেওঁ নিজৰ জীৱনকালত দেশৰ বাবে বহুখিনি দি থৈ গ'ল। সাংস্কৃতিক ক্ষেত্ৰত কাম কৰি এখন দেশক কেনেধৰণে দেশপ্ৰেমৰ বা বলিদান কেনেধৰণে দিব পাৰি তাৰ জ্বলন্ত প্ৰমাণ লতা দিদি। তেওঁ যিসমূহ কাম কৰিছিল সেই প্ৰত্যেকটো কামতে মানুহক জীপাল হ'বলৈ শিকাইছিল, সক্ৰিয় হ'বলৈ শিকাইছিল, জাগ্ৰত হ'বলৈ শিকাইছিল। দেশপ্ৰেমৰ বাণীও আছিল তেওঁৰ গানত। নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী কিছু সময়ৰ পাছতে আহি উপস্থিত হ'ব, আৰু দিল্লীৰ পৰা ইতিমধ্যে আহি তেওঁ মুম্বাইত উপস্থিত হৈছে। তেওঁ ৰাওনা হৈছে শিৱাজী পাৰ্ক অভিমুখে। আদিত্য ঠাকৰে ইতিমধ্যে নৰেন্দ্ৰ মোদীক স্বাগতম জনাইছে, আৰু সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সমাপনৰ বাবে সকলো আগবাঢ়িছে। এই ক্ষণটো সমগ্ৰ দেশবাসীৰ বাবে যদিও শোকৰ ক্ষণ, এই ক্ষণটোত আমি মহান শিল্পীগৰাকীক হেৰুৱাইছোঁ। তেওঁক এয়া সন্মান দিয়াৰো ক্ষণ, সেয়েহে সকলোৱে সন্মান দিছে। তেওঁ জীৱনকালত যিখিনি কৰি থৈ গ'ল তাৰেই এয়া সন্মান। প্ৰকৃত অৰ্থত এগৰাকী শিল্পী, প্ৰকৃত অৰ্থত এগৰাকী মানুহ। সহজ সৰল ব্যক্তিত্ব আৰু ব্যতিক্ৰমী জীৱন পন্থা সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আছিল লতা দিদি। আৰু লতা দিদিৰ কথা আৰু কামে প্ৰতিটো ক্ষেত্ৰত সামঞ্জস্য ৰক্ষা কৰিছিল। তেওঁৰ কথা আৰু কামৰ মাজত সদায় মিল আছিল। তেওঁ যিটো কৈছিল সেইটো কৰিছিল। এনেকুৱা বহু ব্যক্তি থাকে যিসকলে যিটো কয় সেইটো নকৰে, কিন্তু লতা দিদিয়ে সম্পূৰ্ণ নিজৰ কাৰ্যপন্থা সকলো ব্যৱস্থাতেই ফুটি ফুটি তুলিছিল যে তেওঁ যিটো কাম কয়, যিটো কথা কয় সেইটো কাম কৰি দেখুৱায়, সেইটো বাস্তৱ ৰূপত কৰি দেখুৱায়। এয়াই হ'ল মহান শিল্পী লতা মংগেশকাৰৰ ব্যক্তিত্ব। এই সম্প্ৰচাৰ আমি দেখুৱাই থাকিম, কিন্তু এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ।